এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। মই আকৌ ব্লাউজ এখন কাটিব লৈছোঁ। আপোনালোকক প্ৰথমৰ পৰা দেখুৱাই যাম, চাই যাব দেই। এয়া চাওক, ইয়াৰ প্ৰথমৰ পৰা 6.5 চেণ্টিমিটাৰ লৈছোঁ গলাটোৰ কাৰণে। ইয়াৰ পৰা ইয়ালৈ 6 চেণ্টিমিটাৰ আছে আৰু ইয়ালৈ লৈছোঁ 6 চেণ্টিমিটাৰ। ইয়াৰ পৰা ইয়ালৈ 6 চেণ্টিমিটাৰ, তললৈ ল'ব লাগিব 6 চেণ্টিমিটাৰ। এইটো বাৰু মিটাৰ চিটাৰ ল'ব নালাগে। ইয়াৰ কাপোৰটো মই 12 চেণ্টিমিটাৰ লৈছোঁ। ইমূৰৰ পৰা ইমূৰলৈ, ইয়াৰ পৰা ইয়ালৈ মই 12 চেণ্টিমিটাৰ লৈছোঁ। 12.5 চেণ্টিমিটাৰ লৈছোঁ। 34, 36 চাইজৰ মই চিলাম এতিয়া ব্লাউজযোৰ। আপোনালোকে চাওক। ইয়াত লোৱাৰ পিছত মই ইয়াত ধুনীয়াকৈ চেপটো নিজেই দি দিম। ইয়াৰ পৰা ইয়ালৈ 1 চেণ্টিমিটাৰ ল'ব লাগে। 1 চেণ্টিমিটাৰ লোৱাৰ পিছত নিজে চেপটো দি দিব লাগে। চেপটো কেনেকৈ দিব আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ ল'ব, এনেকৈ ৰাউণ্ডত দি যাব লাগিব। আপোনালোকে অভ্যাস কৰি থাকিলে অভ্যাস হৈ যাব, তেতিয়া পাৰিব। চেপটো দি থাকিলে নিজে নিজে আহি যাব বাৰু। প্ৰথমতে এনেই বেয়া কাপোৰ লৈ চিলাব। এনেকৈ চেপটো দি দিয়াৰ পিছত ইয়াত দিব নহয়, এইটোতে কেঁচিৰে এনেকৈ কাটি লৈ যাব লাগিব। মই এতিয়া কাটি পেলাম। এতিয়া মই চাৰিটা ফল্ডত কৰি লৈছোঁ। 1, 2, 3, 4টা আছে। ইয়াত থৈছোঁ, ইয়াত থ'ব লাগিব। এইটো এইফালে 4টা ফল্ড কৰি লৈছোঁ। এতিয়া মই ইয়াত কাটি দিম, তাৰপিছত 2টা চাইজৰ হৈ যাব। আগৰটো কাটিছোঁ, এইটো পিছৰটো হ'ব। এইটো আগৰটো, এইটো পিছৰটো। তাৰপিছত এয়া চাওক, একেবাৰে প্ৰথমৰ পৰা সিমূৰলৈ লৈছোঁ 14 চেণ্টিমিটাৰ। 14 চেণ্টিমিটাৰ ব্লাউজ চিলাম মই। অলপ দীঘল চাইজৰ ব্লাউজ চিলাম। এয়া চাওক, মই 14 চেণ্টিমিটাৰে লওঁ। মই চুটি ব্লাউজ চিলাই বেয়া পাওঁ। ছোৱালীজনীয়ে কৈছে অলপ দীঘলকৈ চিলাই দিবলৈ, সেইটো কাৰণে মই অলপ দীঘলকৈ লৈছোঁ। 14 চেণ্টিমিটাৰ লৈছোঁ। এইটো দীঘলটো 14 চেণ্টিমিটাৰ। তাৰপিছত 14 চেণ্টিমিটাৰ লৈছোঁ। তাৰপিছত এয়া চাওক, ইয়াৰ পৰা ইয়ালৈ 4 চেণ্টিমিটাৰ। এয়া চাওক, 4 চেণ্টিমিটাৰ লৈছোঁ। বডিটো জোখত, বডিটো 4 চেণ্টিমিটাৰ। বডিটো 4 চেণ্টিমিটাৰ। তাৰপিছত এয়া এনেকৈ কৰি বডি চাইজ আৰু 1 চেণ্টিমিটাৰ ল'ব পাৰে আপুনি। যদি বডি চাইজ যদি ডাঙৰ হয় 1.5 চেণ্টিমিটাৰ ল'ব। মই এতিয়া 1.5 চেণ্টিমিটাৰ ল'ম। 36 চাইজৰ ব্লাউজ চিলাম মই, সেইটো কাৰণে অলপ ডাঙৰ চাইজৰ, অলপ ডাঙৰ ল'ম। বডিটো অলপ ডাঙৰকৈ ল'ম। 1 চেণ্টিমিটাৰতে হৈ যায়। মই 1.5 চেণ্টিমিটাৰত চিলাম আজি, যিহেতু মই স্পঞ্জ লগাম বাৰু। মই স্পঞ্জ লগাই চিলাওঁ। আপোনালোকক দেখুৱাম বাৰু স্পঞ্জ কেনেকৈ লগায়। চাওক, এইটো আকৌ 4 চেণ্টিমিটাৰ ওপৰলৈ নিব লাগিব। ইয়াৰ ওপৰত 4 চেণ্টিমিটাৰ। তাৰপিছত ইয়াতে মই এনেকৈ গোল কৰি এইডোখৰত 4 চেণ্টিমিটাৰ লোৱাৰ পিছত এইডোখৰত চেন এটা দি দিম, জোখ চেন এটা দি দিম। এনেকৈ চিলাই জোখ চেন এটা এনেকৈ দি দিম। 14 চেণ্টিমিটাৰৰ পৰা ওপৰলৈ 4 চেণ্টিমিটাৰ লৈ যাব লাগিব। ইয়াৰ পৰা ইয়ালৈ 4 চেণ্টিমিটাৰ আছে। 4 চেণ্টিমিটাৰ জোখত ইয়াত দিব লাগিব। তাৰপিছত ওপৰলৈ 4 চেণ্টিমিটাৰ ইয়াতে স্পঞ্জযোৰ লগাম। তাৰপিছত এইটো চাওক, ইয়াৰ পৰা এইটো চুকৰ পৰা এইটো চুকলৈ এনেকৈ মিলাই দিম। চাওক, এনেকৈ মিলাই দিম। এনেকৈ ৰাউণ্ড শ্বেপ কৰি ৰাউণ্ড শ্বেপ বনাই মই ইয়াত চিলাই দিম। কাপোৰটো কাটিম, তেতিয়া দেখিব আপোনালোকে। মই কাটিও দেখুৱাম বাৰু। চাওক, ইয়াৰ জোখ চিনডাল দি থৈছোঁ নহয়, এইডোখৰতে মই চাওক এইটো লগাই দিম। স্পঞ্জ চাওক, মই পিঠিটো বেছিকৈ কাটিম ন, কিবা পিন্ধিব নোৱাৰিব যিহেতু, সেইটো কাৰণে মানে অলপ দকৈ কাটিলে কিবা পিন্ধিলে ওলাই যায় ন, কিবা ফিটা চিটা ওলাই যায়। সেইটো কাৰণে মই মানে সেইটো দিবলৈ কৈছে, লগাই দিবলৈ কৈছে, মই লগাই দিম।
ইয়াত এনেকৈ চিলাই দিম চাওক। এয়া তল কাপোৰতে চিলাম, তাৰপিছত মেইন কাপোৰত মই চিলাই নিদিওঁ, তল কাপোৰতে চিলাই দিম। এয়া নেদেখিবগৈ আৰু চাওক, এয়া এনেকৈ চিলাই দিম। তাৰপিছত এইডোখৰ এনেকৈ কাটি দিম। এইডোখৰত এনেকৈ চিলাই দিব লাগিব, এনেকৈ চিলাই দিম। তাৰপিছত এয়া চাওক, ইয়াত এনেকৈ পঞ্চ চিলাই দিম, হৈ যাব। ফাইনেল লুক দেখুৱাই দিম আপোনালোকক কেনেকুৱা হৈছে ব্লাউজ, কমেণ্ট কৰিব দেই। কাটি হোৱাৰ পিছত ইয়াৰ পৰা চিলাইছোঁ। মই মেইন পাৰ্ট কেতিয়াও নাকাটোঁ দেই, মেইন কাপোৰ কেতিয়াও নাকাটোঁ, মই অকল তল কাপোৰটোৱে কাটোঁ। এয়া চাওক, মই এইটো যিটোৰ পৰা কাটিছিলোঁ এয়া এনেকৈ চিলাই লৈ যাম, এনেকৈ চিলাই লৈ গৈছোঁ। আৰু এয়া চাওক, এইবোৰ চিলাই পেলাই দেখুৱাইছোঁ আপোনালোকক। চিলোৱাটো দেখুৱাব নোৱাৰোঁ কাৰণ মোৰ মোবাইল ধৰি দিয়া মানুহ নাই। এয়া চাওক, এনেকৈ চিলাই দিছোঁ। তাৰপিছত এইটো বস্তু মই এই মেইন কাপোৰটোতো চিলাব লাগিব, যিহেতু বডি পাৰ্টটো ইয়াতো চিলাব লাগিব। এইটো চিন দি থৈছোঁ। তাৰপিছত এনেকৈ লুটিয়াই দিম। লুটিয়াই দিয়াৰ পিছত মেইন পাৰ্টটো ওপৰলৈ আহিব। তাৰপিছত এয়া তল পিচটো তললৈ গুচি যাব। আপোনালোকক ফাইনেল লুক দেখুৱাম বাৰু। এনেকৈ লুটিয়াই দিবগৈ লাগিব। এইটো এনেকৈ কাটি দিয়াৰ পিছত এইবোৰ কাটি পেলাই দিব লাগিব। তাৰপিছত লুটিয়াই দিমগৈ কাপোৰটো, এনেকৈ লুটিয়াই দিম। মেইন পাৰ্টটো এনেকৈ ওপৰলৈ গুচি আহিব, তল কাপোৰ এনেকৈ তলত থাকিব। বাছ, পিছত দেখুৱাই আছোঁ আপোনালোকক। লুটিয়াই দিয়াৰ পিছত এনেকুৱা হৈ গ'ল, গ'ল চফাত। চিলাই এতিয়া বেকা বেকি নহয় আৰু বাৰু, ধুনীয়াকৈ পাৰোঁ আৰু পাৰফেক্ট হৈ যায় আৰু। ইয়াত ক'লা কালাৰৰ পাইপিং দিব লাগিব। ইয়াত পাইপিং লগাম, যিহেতু পাইপিং যদি নালাগে বুলি কয় ইয়াত কিনাৰে কিনাৰে চিলাই দিব লাগে, যদি পাইপিং লাগে বুলি কয় ইয়াত চিলাই দিব। পাইপিং লগাই দিব লাগিব, ক'লা ৰঙা নহ'বা ক'লা লগাব লাগিব দেই। বাছ, পিছত দেখুৱাই আছোঁ।